পূৰ্বতে যেতিয়া মই গাঁৱে গাঁৱে জিলাই জিলাই ঘূৰি ফুৰি ৰাইজৰ মাজত প্ৰেছ মিডিয়াৰ যোগেদি সৰু সৰু মিটিঙৰ যোগেদি কংগ্ৰেছৰ কথা যেতিয়া কোৱা আছিল তেতিয়া সবে বিশ্বাস কৰা নাছিল যে গৰ্জন অকলে ঘূৰি আছে ফুৰি আছে ডাঙৰ ডাঙৰ মিডিয়াৰ যোগেদি কথা কৈ আছে কিন্তু তেখেতৰ লগত ৰাইজ সকলে নাই সেইবিলাক অপজিশ্যন পাৰ্টিয়ে অপপ্ৰচাৰ কৰি বিভিন্ন কথাৰ মোক ঠাট্টা দিছিলে যে গৰ্জনে কংগ্ৰেছে যোগদান দিছে ভাঙা নাৱত যোগদান দিছে এই নাওটো কংগ্ৰেছে নাও ডুবি আছে এমএলএ সকল এৰি বেলেগ পাৰ্টিত গৈ আছে গৰ্জনক গৈছে ইও ডুবি যাব কিন্তু আজিৰ তাৰিখত চোৱা মই সদায় আগৰ পৰাই কৈ আছে পূৰ্বৰ পৰাই কৈ আছে যে গৰ্জন ভাঙা চোৰা নাৱক মেৰামত কৰিবলৈ কংগ্ৰেছ যোগদান দিছে সঁচাকৈ আজি অকল কংগ্ৰেছৰ নাওটো ভাঙা চোৰা নহয় গোটেই দেশ ভাৰত দেশৰ নীতি ৰীতি সবে ভাঙা চোৰা কৰি দিছে বিজেপি চৰকাৰে এই গতিকে আজি যেতিয়া গৰ্জনে এই টিকেট ডিক্লেয়াৰ হোৱাৰ পৰাই ইমান যে কেম্পেইনত গাঁৱে গাঁৱে মই সোমাইছে ডাঙৰ ডাঙৰ বিপিএফৰ নিচিনা ইউপিপিএলৰ নিচিনা মই প্ৰগ্ৰাম কৰিব পৰা নাই গতিকে আমাৰ লগত টকা পইচা ইমান বল নাই কিন্তু ৰাইজৰ বল গৰ্জনৰ লগত আছে ৰাইজৰ বল গৰ্জনৰ লগে আছে এতিয়া বিপিএফে ভয় কৰি আছে ইউপিপিএলে ভয় কৰি আছে সবে ৰাইজৰ আজা কৈ এবাৰ ইউপিপিএল বিপিএফ নাযায় কাৰণ যোৱা 10 বছৰত যেতিয়া নাকি ইউপিপিএলৰ কৈছিল যে এইবাৰ আমি জিকিম 2014 2019 বিপিএফ কৈছে আমি জিকিম বিপিএফও জিকা নাছিল ইউপিপিএল জিকা নাছিল ইয়াৰ মাজত নৱ কুমাৰ চৰণীয়া ডাঙৰীয়া জিএছপি ওলাই গৈছে এতিয়া জিএছপিৰ ঢৌ নাই জিএছপিৰ বাতাবৰণ নাই হিংসাৰ ইয়াৰ কোনো প্ৰয়োজন নাই হিংসাৰ দৰকাৰ নাই হিংসাৰ আমাক একো লাভ দিয়া নাই শান্তি উন্নতি কৰা নাই এই গতিকে পূৰ্বৰ পৰাই ভাৰত স্বাধীনৰ পৰাই যি বনাইছে কংগ্ৰেছে বনাইছে আজিলৈকে বনাই আছে এই 2 বছৰত বিজেপি কি কৰিছে কি কৰা নাই ভাৰতবাসী সবে গম পাল যে এবাৰ বিজেপিত উৎখাত কৰিব লাগে এই গতিকে কংগ্ৰেছৰ লগত সবে ৰাইজসকলে দলে বলে যেতিয়া নাকি আদিবাসীসকলে বিপিএফ আৰু ইউপিপিএলৰ ভোট নিদিয়া যেতিয়া নাকি ৰাজবংশীসকলে ইউপিপিএল আৰু বিপিএফ ভোট নিদিয়ে যেতিয়া নাকি বড়োসকলে টিকেটক ভোট নিদিয়ে যেতিয়া মাইনৰিটি মুছলিমসকলে ভোট কাৰ ভোট লৈ টিকেট এইবাৰ জিকি যাব কোনেও জিকি নাজিকে এইবাৰ কংগ্ৰেছ জিকিব এই গতিকে ৰাইজৰ দোৱাই লৈ ৰাইজৰ আশীৰ্বাদ লৈ আমি এইবাৰ আৰামছে এই নিৰ্বাচনত ওলাই যাব যে তাৰিখত আমাৰ প্ৰতিদ্বন্দ্বিতা বিপিএফ লগতে আছে মূল ইস্যুটো হ'ল উন্নয়ন মূল ইস্যুটো হ'ল ডেভেলপমেণ্ট চাওক বিজেপি অহাৰ লগে লগে উন্নয়নৰ কথা টিকেট কেতিয়াও ভাবা নাই দৰিদ্ৰতাৰ সহায় কৰাৰ টিকেট কেতিয়াও ভাবা নাই স্কুল কলেজ পঢ়ি নিবনুৱা অৱস্থাক নাইকিয়া কৰাৰ বিজেপি কেতিয়াও ভাবা নাই বিজেপি এটাই বস্তু চিন্তা কৰি আছে এটাই বস্তু ভাবি আছে যে কেনেকা ভাৰতবৰ্ষৰ টিকেটৰ সাম্ৰাজ্য থাকিব এই গতিকে টিকেটসকলে আজিৰ তাৰিখত আমাৰ সংবিধানৰ কথাবোৰ উলংঘা কৰি গণতন্ত্ৰক ধ্বংস কৰি ইডি আইডি CBI সবক টিকেটৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি যিমান ভাল ভাল মানুহবোৰ আছে যিমান দেশৰ কথা কৈ যিমান গণতন্ত্ৰৰ মাত মাতা টিকেটসকলক জেলত ফুটিয়াই দি আছে ইয়াৰ পৰা আমি গম পাইছে যে বিজেপি এবাৰ পুৰা ভয় কৰিছে কংগ্ৰেছক ৰাইজৰ আজাক ভয় কৰিছে এই কৰি দমন নীতি হাবি জাবি নীতি দি ৰাইজৰ আজাক একেবাৰে ধমকাই এবাৰ আকৌ চৰকাৰৰ আহিবলৈ চেষ্টা কৰি আছে চাওক আজি আমাৰ এই অঞ্চলৰ আমাৰ অসমবাসীত বাহৰ ব্যৱস্থা বন্ধ কৰি দিলে সুপাৰী ব্যৱস্থা বন্ধ কৰি দিলে গৰু বজাৰ অমুক বজাৰ সবক বন্ধ কৰি দিয়ে ইয়াৰ মানে কি ৰাইজৰ ৰাজাৰ হাতত কোনো পইচা থাকিব নালাগে কোনো কন্ট্ৰাক্টৰৰ হাতত কোনো পইচা থাকিব নালাগে পইচা অকল বিজেপিৰ হাতত থাকিব লাগে আৰু নিৰ্বাচনৰ সময়ত টিকেট একে পইচাৰ বানা কৰি দিব আৰু মানুহ অকল দৰিদ্ৰ গৰীব ওই পইচা হাহাকাৰ কৰি যাতে টিকেটক ভোট দিয়া সেইটোই হ'ল বিজেপিৰ মতলব কিন্তু ৰাইজসকলে ইয়াৰ জ্ঞাত হৈ গতিকে এইবাৰ ৰাইজৰ ৰাজা বিজেপিক একেবাৰে ভোট নিদিব বিজেপি উৎখাত কৰি দিব কেজৰিৱাল ডাঙৰীয়া মানুহৰ মাজত এজন ডাঙৰ নেতা ঈশ্বৰৰ অৱদান আমাৰ ভাৰতবৰ্ষৰ আছিল সেইজন আজিৰ তাৰিখত ইণ্ডিয়া এলায়েন্সৰ ওৱান অফ দ্য কেণ্ডিডেট PMৰ কেণ্ডিডেট আছিল এই কেজৰিৱাল ডাঙৰীয়াই দিল্লী চৰকাৰক ৰাইজৰ ৰাজা গৰীব দুখীয়াৰ কাৰণে ফ্ৰী এডুকেশ্যন দিছিল ফ্ৰী হেল্থ সুবিধা দিছিল ফ্ৰী পানী দিছিল ফ্ৰী ইলেক্ট্ৰিচিটি দিছিল কি দিছে কি দিয়া নাই কোনো মানুহে আজিলৈকে কেজৰিৱাল ডাঙৰীয়াৰ নিচিনা নমুনা কৰাকৈ দেখা নাই এতিয়া এই ইমান ৰাইজৰ ভাল মানুহে বিজেপিৰ কাৰণে বেয়া হ'ল
কাৰণ সেইটোৱে বিজেপি যিয়ে ৰাইজৰ ৰাজাৰ ভাল হয় যিয়ে ৰাইজৰ ৰাজা আকৰ্ষণিক হয় তেখেত বিজেপিৰ বিৰোধী হয় ইয়াৰ পৰা পুৰা গম পাই ৰাইজৰ ৰাজা বুজি পাই যে বিজেপিৰ উন্নয়নৰ কোনো চিন্তা নকৰা ৰাইজৰ ৰাজাক দৰিদ্ৰ বনাই পেলাই তেখেত ৰাজা নিচিনা শাসন কৰাই বিজেপিৰ টাৰ্গেট হিটলাৰী শাসন কৰাৰ বিজেপিৰ টাৰ্গেট এইটোৱে প্ৰমাণ কৰিছে